জুৰিয়াৰ এখন চৰকাৰী বিদ্যালয়ত আয়োজন প্ৰাক ভোগালী বিহু অসমীয়া হেপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন বাকী থকাৰ অৱস্থাত জুৰিয়াৰ আদৰ্শ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত ভোগালী বিহুৰ তাৎপৰ্যৰ জ্ঞান বিলাবলৈ ছাত্ৰ-ছাত্ৰীক হাতে কামে শিক্ষা দিয়াৰ ব্যৱস্থা হাতত লৈছে বিদ্যালয়খনৰ কৰ্তৃপক্ষই বিধে বিধে পিঠা-পনা শাক-পাচলি বিক্ৰীকে ধৰি ভেলাঘৰ সজালৈকে ভোগালী বিহুৰ বিভিন্ন ধৰণৰ পৰম্পৰা আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত বিহুৰ তাৎপৰ্য বিশ্লেষণ কৰাৰ সুন্দৰ দৃশ্যই সকলোকে আপ্লুত কৰি তুলিছে প্ৰথমতে আমি সকলোকে বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আমি আসলতে এইখন স্কুলতে জন্মৰ পৰা 2018 চনৰ পৰা মই এতিয়ালৈকে স্কুলত লাগি আছোঁ মোৰ ষ্টুডেণ্টৰ দুজন ইয়াত আছে আৰু সেই হিচাপে মই লাগি থকা হিচাপে মই এইটো স্কুলৰ প্ৰত্যেকটো বিহুতে আমাৰ ছাৰ বাইদেউসকল বা ছাত্ৰ ছাত্ৰীসকল যিটো এটা উৎসাহেৰে লিখা পঢ়া কওক বা অন্যান্য কাম কাজত জড়িত থাকে বিৰাট ভাল লাগে নতুন আনন্দিত হৈছোঁ আজি যে এটা যি প্ৰাক বিহুমেলাৰ আয়োজন কৰিছে আমি নিজে হতবাক হৈছোঁ এই ষ্টুডেণ্টসকলে নিজে এইবিলাক চিৰা পিঠাবিলাক লাড়ু যিবিলাক বিহুৰ যিবিলাক বস্তু আছে সিহঁতে নিজে বনাইছে আৰু আমাৰ এই ছাৰ বাইদেউসকলেও নিজে হাতে কামে থাকি আমাৰ প্ৰিন্সিপাল মেমো তেখেতসকলৰ হয় প্ৰচেষ্টাত যিখিনি কৰিছে আৰু আমি এতিয়া বিহুৰ কাৰণে যিখিনি মানে কিনিব লগা বস্তু ইয়াত পালোঁ সঁচাকৈ একো দামত বুলি কম দামত পাইছোঁ আৰু আমি যিবিলাক বহুত আইটেম ঘৰত যিবিলাক বনাব নোৱাৰোঁ ইয়াৰ জৰিয়তে আমি একদম কম মূল্যতেই ইহঁতৰ হাতে বনোৱাখিনি বস্তুখিনি আমি কিনিব পৰা হৈছোঁ গতিকে তাত মই সুখী আৰু স্কুল আমাৰ এই স্কুলৰ পিটিএ তথা ডিচিপ্লিন কমিটিৰ প্ৰেচিডেণ্ট হিচাপে অভিভাৱক হিচাপে মই এই স্কুলৰ সকলোকে ষ্টাফ আৰু ছাত্ৰ ছাত্ৰী অভিভাৱকসকলক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিহু উদযাপন কৰিছোঁ তাৰ উদ্দেশ্য এটাই হ'ল আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি যিমান পাৰোঁ কিতাপৰ জ্ঞানে বাৰু যিমানখিনি ঢুকি নাপায় সেইখিনি আমি আজি প্ৰেক্টিকেলি বা এটা পৰিৱেশটো বুজাবলৈ চেষ্টা কৰিলোঁ যে মেজি কেনেকৈ বনায় পিঠা কেনেকৈ ৰেডি কৰে তাৰ কাৰণে কি কি বস্তু লাগে প্ৰণালী কি লাগে প্ৰচেছ কেনেকুৱা ধৰণৰ এইখিনি আমি যিমান পাৰোঁ মানে চিম্পলকৈ সহজকৈ মানে ল'ৰা ছোৱালীৰ মাজত এৰি দিব খুজিছোঁ কেনে অসমীয়া পৰম্পৰাটো তেওঁলোকেই ধৰি ৰাখিব সেই ধৰি ৰখা মূলতে আমি যদি নতুন প্ৰজন্মসকলক ভালকৈ নিশিকাওঁ কি বস্তু লাগিব ঘৰত আমাৰ পিঠা বনাবলৈ বিহু মানে কি ভোগালী মুহূৰ্ত কি এই বস্তুবোৰ যেতিয়া হাতে কামে যেতিয়া নিজে সিহঁতি প্ৰেক্টিকেলি কৰিব পাৰিব ডেফিনেটলি সিহঁতে পঢ়াখিনিতো আৰু আগবাঢ়িব বুলি ভাবোঁ এই উদ্দেশ্য আছিলে যে পঢ়াৰ লগত আমি প্ৰেক্টিকেলি কিছুমান জ্ঞান দিব পাৰিলে গোটেই জীৱনটো সিহঁতৰ মানে স্মৰণীয় বা মানে মিনিংফুল হ'ব আমাৰ শিক্ষাটো বটদ্ৰাৰ পৰা দিলদাৰ হুছেইনৰ ৰিপৰ্ট অসম টুডে।